কথা এটা আছে যে পৰত আঠ বনত বাস, অৰ্থাৎ আনক নিৰ্ভৰ কৰি সফলতা পাব বিচৰা যিটো কথা, এই কথাটোতে এই উপমাটো আচলতে আমাৰ অসমীয়া ভাষাত প্ৰযোজ্য হয়। শ্ৰোতা শিক্ষাগুৰুসকল, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 চনত বঞ্চিত সকলো শ্ৰোতা শিক্ষাগুৰুকে আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলো। মই এই কথাটোকে ক'ব বিচাৰিছো যে আমাৰ মুষ্টিমেয় কেইজনমান হাইস্কুলৰ শিক্ষক, অপাধিকৃত হাইস্কুলৰ শিক্ষকে ইতিমধ্যে অসম হাইস্কুল শিক্ষক সন্থাৰ ছত্ৰছায়াত তেওঁলোকে এটা উপসমিতি, দাবী উপসমিতি বনাই আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক 2-3জন মানক তাতে সেই দাবী উপসমিতিত সন্নিৱিষ্ট কৰি মানে মানুহে যে কয় কাৰোবাৰ পিঠাৰে বিহু খাটা, তেনেকুৱা কাৰোবাৰ এটা তেওঁলোকে কৰিছে অসম হাইস্কুল শিক্ষক সন্থাই। মাজতে আমাৰ এই কেইজন শিক্ষকক লগত লৈ আমাৰ অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি একতা আৰু শক্তি, তাক হ্ৰাস কৰাৰ কাৰণে বিভিন্ন ধৰণে প্ৰৰোচনাটো তেওঁলোকে লিপ্ত হৈছে। গুৱাহাটীত এখন মিটিং পাতিলে, তাত এজনে কান্দি কান্দি ভাষণ দিবলগীয়া এটা পৰিস্থিতি হ'ল। যিয়ে নহওক, এই কথাটো অন্তৰালৰ উদ্দেশ্যটো তেওঁলোকে ভালদৰে আপোনালোকক বুজাই ক'ব পাৰিব। নিশ্চয় অন্তৰ্নিহিত কিবা ষড়যন্ত্ৰ আছে। এতিয়া কথাটো হ'ল, আমি আমাৰ মাজৰ কিছুমানে হয়তো বিশ্বাসো কৰিছিল, কোনোবাই প্ৰচাৰো কৰি আছে যে 9ৰ পাৰ্মিশ্যন থাকিলে বা অসম হাইস্কুল শিক্ষক সন্থাই মানে পাদাশীকৰণ কৰিব। ইতিমধ্যে একবাৰ ফৰ্মেট বিচৰা কিবা কিবি এইবিলাক কামো চলিছে। যি নহওক, আমি এটা কথা জানো যে আমি নিৰন্তৰভাৱে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আন্দোলন, প্ৰত্যাহ্বান আৰু আলোচনা কৰি আহিছো। বিগত দিনত আমাৰ লগত কেইবালানিও আলোচনা হৈছে আৰু এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈছে। আৰু সেই আলোচনা আমি কোনো এপ্লিকেশ্যন দি পেলাই আমাক মাতি নি আমাৰ লগত আলোচনা কৰা নাই। তেওঁলোকে আমাক আমাৰ প্ৰত্যাহ্বানত তেওঁলোকে আমাক আমন্ত্ৰণ কৰি মাতি নি আলোচনা কৰিছিল। বাৰু যি নহওক, এই আলোচনা, প্ৰত্যাহ্বান, আন্দোলন এইবিলাক চলি থকাৰ মাজতে মাজে মাজে আমাৰ মাজৰে 2-4 ভাৱৰীয়াৰ মাজত যে যিজন বহুৱা থাকে, এই 2-4জনে অলপ বহুৱালি কৰে। কিন্তু আমি সেইটোকে সত্য বুলি ভাবি কেতিয়াবা বিচলিত হওঁ। বিচলিত হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু সত্য এদিন মানে সত্য কথাটো ওলাই পৰিবই আমাৰ মাজত। এতিয়া আপোনালোকে ভালদৰে বুজি পালে যে অসম হাইস্কুল শিক্ষক সন্থাই মধ্যকালীন অধিৱেশন পাতিলে, আৰু এই অধিৱেশনত আমাৰ হাইস্কুল শিক্ষক বিলাকৰ মাজত মানে এনেকুৱা এটা প্ৰচাৰ, 2 নম্বৰী অৰ্ডাৰ এইবিলাকো উলিয়াই দিলে। দি শিক্ষকখিনিক একত্ৰিত কৰি মানে 100 টকা চান্দা তোলাৰো মানে কোনোবা ধুবুৰী বা গোৱালপাৰা, বঙাইগাঁও এইবিলাক জিলাত মিটিঙো পাতিলে। কিন্তু আমাৰ অপাধিকৃত হাইস্কুলৰ পৰা কোনো সহযোগিতা তেওঁলোকে নাপালে। আমাৰ মাজৰে কেইজন মানে আগৰ পৰাই আছে আমাৰ, তেওঁলোক এইকেইজন আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মজিয়াৰ পৰা মাজে মাজে এনেকে অকণমান তিলিং তালাং কৰে। এইটোক লৈ আমি আচৰিত হ'বলগীয়া একো নাই। আজি 3 দিন আগত আমাৰ অসম হাইস্কুল শিক্ষক সন্থাই অৰ্থাৎ 22 নৱেম্বৰৰ দিনা অসম হাইস্কুল শিক্ষক সন্থাই এখন শিক্ষামন্ত্ৰীক এপ্লিকেশ্যন দি শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিল। এই আলোচনাত আমি আলোচনাৰ পিছত তেওঁলোকৰ যিটো প্ৰেছ মিট, এই প্ৰেছ মিটটো চালো আৰু শিক্ষামন্ত্ৰীয়ে দিয়া ফেচবুক বা টুইটাৰত দিয়া যিটো আপডেট, এইটোও চালো। এই দুটা কথাৰ মাজত মানে কোনো মিল নাই। শিক্ষামন্ত্ৰীয়ে দিয়া যিটো আপডেট, এই কথাটো আৰু আমাৰ অসম হাইস্কুল শিক্ষক সন্থাই দিয়া প্ৰেছ মিটটোৰ মাজত কোনো মিল নাই। তথাপিতো কৈছো যে তেওঁলোকে অকাতৰে এটা কথা ক'ব লগা হৈছে যে ৰনোজ পেগু অৰ্থাৎ শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে কৈছে যে প্ৰাদেশিকৰণ নহয় বা প্ৰাদেশিকৰণ কৰাৰ মানে কোনো পৰিকল্পনা চৰকাৰৰ নাই। पूजेची सगळी तयारी झाली आहे, फक्त बाबा आले नाहीत म्हणून दागिने मांडायचे राहिले. फायनल स्वप्नात पूर्ण झालं ग बाई. तुझ्या मुहूर्तावर झाली फार बरं होईल. बाबांची कॉन्टॅक्ट होत नाही. वहिनी
पाहण्याची जणू सावलीचे सर्व एपिसोड्स एकदम फ्री फक्त झी5 वर. हेलो निकू की मम्मी, मेरे दीशु का प्रमोशन हो गया है, अब वो लाखों कमाएगा. सोचा तुम्हें खुशखबरी दे दूं. हाँ हाँ, उसने ऑनलाइन एमबीए किया है इंडिया की टॉप मोस्ट ऑनलाइन यूनिवर्सिटी से. हाँ. काट दिया, जलती है मुझसे. इनको छोड़ो बेटा, तुम भी अगर ऑनलाइन मोड से एमबीए करना चाहते हो ना, तो सिर्फ कॉलेज विद्या को चुनना, क्योंकि यहाँ है 50 से भी ज्यादा टॉप अप्रूव्ड ऑनलाइन यूनिवर्सिटीज. यहाँ पर तुम्हारे पास ऑप्शन है अपने मन का, अपने हिसाब का और अपने बजट की यूनिवर्सिटी चुनने का. और तो और ये लोग फ्री ऑडियो वीडियो काउंसलिंग देते हैं, वो भी टॉप मेंटोर के द्वारा. मैंने खुद देखा है, मेरे दीशु ने भी ली है ना काउंसलिंग. तो बेटे, जब करियर का सवाल है तो तुम भी दीशु की तरह सही यूनिवर्सिटी चुनो. ठीक है ना? चुनो वही जो है सही. আইনখনৰ আওতাৰ ভিতৰত থাকি যদি কোনোবাই প্ৰাদেশিকৰণ পোৱা নাই, এইখিনিকে যোগাযোগ কৰিব দিছে. এই কথাটো স্পষ্ট, যেটো কথা আমি সদায় কৈ আহিছো. এতিয়া কথাটো হ'ল, মই এইকাৰণে ভিডিঅ'টো বনাইছো, কোনোবাই হয়তো ক'ব যে আপুনি আনৰ কথা কয়. আনৰ কথা কোৱা নাই, আমাৰ ভিতৰৰ শিক্ষকসকলৰে কথা কৈছো. যে আমি ইতিমধ্যে এটা কাৰ্যসূচী ঘোষণা কৰিছো. 16 ডিচেম্বৰৰ পৰা আমি অনশনৰ কাৰ্যসূচী লৈছো. আৰু ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত মোৰ ফোনেৰে যোগাযোগ হওঁতে তেখেতৰ পৰা জানিব পাৰিছো যে আমাৰ প্ৰাদেশিকৰণৰ কোনো কাম বৰ্তমান চলি থকা নাই বা ভৱিষ্যতেও চলিব বুলি তেখেতে একো জনাব পৰা নাই. আৰু সেইকাৰণে আমি কাৰ্যসূচী লৈছো. এতিয়া কথাটো হ'ল, আমাৰ হাই স্কুলৰ যিখিনি শিক্ষক কৰ্মচাৰী বা অন্যান্য হালৰি কাটি আকৌ আমি গম পালো, মই এটা মেছেজ পাইছো যে টপ সন্থাৰ নামত আকৌ এটা সন্থাই আমি এই কাৰ্যসূচীটো ঘোষণা কৰাৰ লগে লগে তেওঁলোকে আকৌ এখন প্ৰেছ মিট দিব. এতিয়া এই কথাবিলাকৰ কাৰণেই আচলতে আমাৰ প্ৰাদেশিকৰণৰ যিটো বিষয়টো পিছুৱাই গৈ আছে. আৰু এই যিবিলাক নেতা, এই নেতাবিলাকৰ আচলতে তেওঁলোকে বহুদিন ভইচ মেছেজতো আপোনালোকক কৈছে যে তেওঁলোকৰ প্ৰাদেশিকৰণৰ কোনো দৰকাৰ নাই, তেওঁৰ চাকৰিটো নহলেও কোনো কথা নাই. এতিয়া তেওঁৰ চাকৰিটো নহলেও কথা নাই, তেওঁৰ প্ৰাদেশিকৰণৰ দৰকাৰ নাই, তেওঁৰ যথেষ্ট সা সম্পত্তি আছে. তেনেকুৱা হয়তো মানুহখিনি লিডাৰ হৈ আহি আমাৰ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ জীৱনক লৈ খেলা কৰিব নালাগে. এইটো আমাৰ কথা. গতিকে যি খেলা খেলিলে কৰিলে হৈ গ'ল. মই সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হিচাপে মই সকলোকে আহ্বান জনাইছো, তথা শিক্ষাগুৰুসকল এনে শক্তিবোৰৰ লগত সহযোগ নকৰিব. আৰু অহা 16 তাৰিখৰ যে আপোনালোকে গম পাইছে যে অসম হাইস্কুল শিক্ষক সন্থাইও আমাক প্ৰাদেশিকৰণৰ একো কৰি দিব নোৱাৰে. তেওঁলোকৰ 18 দফীয়া দাবীৰ 17টা দাবীয়ে তেওঁলোকৰ দাবী. আৰু তেওঁলোকৰ এই প্ৰেছ মিটটো চাব যে 1 নম্বৰত যিটো দাবী আছে এইটো প্ৰাদেশিকৰণ, কিন্তু এইটোত ইমান গুৰুত্ব নাই. কিন্তু বাকী কথাকেইটাত চাবচোন, প্ৰেছ মিটৰ কথাখিনি চাব যে আমাৰ এটা গুৰুত্বপূৰ্ণ দাবী বুলি এই পিছৰ নম্বৰৰ দাবীবিলাকহে গুৰুত্বপূৰ্ণ. কিন্তু 1 নম্বৰত যিটো দাবী দিছে এইটোত কোনো গুৰুত্ব নাই. শিক্ষামন্ত্ৰীয়ে যেনেকে কৈছে তেওঁলোকে তেনেকে মানি আহিছে. গতিকে ইয়াৰ পৰা আমি আপোনালোকে উপলব্ধি কৰক, বা আমিতো বুজি পাওঁ, আগতেই বুজি পাওঁ যে আমি কোনোদিন এনেকে পৰত আশাও কৰা নাই, কোনোবাই আমাক প্ৰাদেশিকৰণ কৰি দিব বুলি আমি আশাও কৰি নাই. প্ৰাদেশিকৰণ যদি কেতিয়াবা হয়, এই সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থা অৰ্থাৎ অপ্ৰাদেশিত শিক্ষক বিলাকৰ প্ৰচেষ্টাতহে প্ৰাদেশিকৰণ হ'ব. কোনোবা প্ৰাদেশিত হোৱা শিক্ষক সন্থাই বা কোনোবা চৰকাৰী শিক্ষক সন্থাই যে আমাক প্ৰাদেশিকৰণ দিব, এইটো কোনো দিনে আৰু বিশ্বাস নকৰিব. গতিকে আৰু ইয়াৰ এওঁলোকৰ কৰ্মৰাজি আমি বিগত দিনত যথেষ্ট দেখিছো. এতিয়ালৈকে প্ৰাদেশিকৰণ যদি তেওঁলোকৰ আচলতে সদিচ্ছা আছে প্ৰাদেশিকৰণৰ মানে বিষয়টোৰ ওপৰত, তেতিয়াহ'লে তেওঁলোকে এটা কাম কৰক যে 3 দিন বা 5 দিন শ্ৰেণী বৰ্জন কৰক. চৰকাৰী স্কুলবিলাকৰ পৰা শিক্ষকসকলে শ্ৰেণী বৰ্জন কৰক প্ৰাদেশিকৰণৰ দাবীত. যদি কলিজা আছে এইটো কাম কৰি দেখক.
বা আমি বহুদিন কৈছো প্ৰেছ মিট অকল প্ৰাদেশিকৰণৰ ওপৰত মানে হাইস্কুল শিক্ষকসকলে এটা প্ৰেছ মিট দিব লাগে এইটো কাম যদি কোনোবা দিনা কৰিব পাৰিছে নাই কৰা হয়তো সেইটো কাম কৰিলেও এই কামটো তেওঁলোকৰ কৰিবৰ কাৰণে কলিজা নাই 5 দিন বা 3 দিন তেওঁলোকে কৰ্মবিৰতি ৰাখক বা পাঠদানৰ পৰা বিৰত থাকক প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰক তেতিয়া আমি ক্লাছ কৰিম বা পাঠদান কৰিম এনেকুৱা কাৰ্যসূচী তেওঁলোকে যদি ল'ব লয় কিজানি চৰকাৰে তেতিয়া গুৰুত্ব দিব গতিকে মই ভাবো এইখিনি কথা গতিকে 16 ডিচেম্বৰত আমি যি কাৰ্যসূচী লৈছো মই যিবিলাক নেতা বিলাকে বা নেত্ৰীবিলাকে এতিয়া যিটো আৰম্ভ কৰিছে এতিয়া আকৌ প্ৰেছ মিট দিয়া বা আকৌ মানে আমি আমাৰ আন্দোলনটোৰ সমান্তৰালভাৱে আকৌ তাতে বিধি পথালি দিবৰ কাৰণে যিবিলাকে উঠি পৰি পৰিকল্পনা কৰিব ধৰিছে এতিয়া এওঁলোককো মই কৈছো বা শিক্ষক তেওঁলোকক মানে সংগ দিয়া এইসকল শিক্ষকক কৈছো যে এইবিলাক কথা বাদ দি 16 তাৰিখে সকলোৱে ওলাই আহক দলে বলে ওলাই আহক আৰু যিবিলাকক প্ৰাদেশিকৰণ লাগে আৰু যিবিলাকৰ ইতিমধ্যে যথেষ্ট টকা পইচা হৈছে বা ঘৰত মানে ভাল মোটা অংকৰ পেঞ্চন পায় বা ফ্লেট আছে বম্বেত মানে 4-5 বাৰকে বছৰত যাব পাৰে বা ইতিমধ্যে বহুত মানে ভাৰত ভ্ৰমণ কৰিব পাৰে তেনেকুৱা মানুহবিলাকে শিক্ষকখিনিৰ জীৱনক লৈ খেলা নেখেলি অকণমান বহি দিয়ক আৰু দৰকাৰ হ'লে আৰু দুবাৰমান এনেকুৱাকে মন্দিৰ চন্দিৰলৈ গুচি যাওক কাৰণ আমাক চাকৰিটো লাগে আমাৰ জীৱনক লৈ যাতে কোনো আৰু খেলা নকৰে তাৰ কাৰণে মই আহ্বান জনালো আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কৈছো যে বিনা প্ৰত্যাহ্বানে কোনো কাৰণতে প্ৰাদেশিকৰণ নহয় দলে বলে আহক আৰু একদম প্ৰতিবাদী কাৰ্যসূচী কৰিম অনশনৰ কাৰ্যসূচী কৰিম সঁচা অৰ্থত কৰিম বুলি আপোনালোক ওলাই আহক চাব আমি সফলতা